নমস্কাৰ। আমি বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ কলাইগাঁও বোকৰাঝাৰত। আমি ইয়াতে এটা মডাৰ্ণ আছাম টাইপৰ ঘৰৰ কাম কৰি আছোঁ আৰু 2 মাহ পূৰ্বে ইয়াতে আমি এই কামটো আৰম্ভণি কৰিছিলোঁ আৰু এতিয়া এইখিনি পৰ্যন্ত পাইছেহি। আৰু এই কামটো যি ধৰণে আমি কৰিছোঁ, আমাৰ যিখিনি মানুহে ইয়াতে কাম কৰি আছে, আমাৰ সম্পূৰ্ণ থলুৱা মানুহে কাম কৰি আছে। খুব ধুনীয়াকৈ ইয়াৰ এটা ডিজাইন কৰা হৈছে আৰু এই ডিজাইনটো আপোনালোকক অকণমান এতিয়া আমি দেখুৱাব বিচাৰিছোঁ। ইয়াতে এইটো এটা বেডৰুম হ'ব আৰু এই বেডৰুমটোৰ এনেধৰণৰ এটা এলিভেশ্যন বনোৱা গৈছে আৰু যিটো ঘৰৰ বৰ্তমান সময়ত চোতাল ভাগ ইফালে আছে, এইফালেও কিছু কাম কৰা গৈছে। আৰু ইয়াত আপোনালোকক এটা ইণ্টাৰেষ্টিং বস্তু দেখুৱাব বিচাৰিছোঁ। আচলতে যেতিয়া আমি ঘৰবোৰ বনাওঁ, যেতিয়া ছেপ্টিক টেংক দিবলৈ ক'ৰবাত যদি অপশ্যন নাথাকে, তেনেকুৱা ক্ষেত্ৰত আমি আণ্ডাৰগ্ৰাউণ্ড ছেপ্টিক টেংকো আমি কৰিব পাৰোঁ। আচলতে এইটো এটা তেওঁলোকৰ বাথৰুম হ'ব আৰু এই বাথৰুমটোৰ তলত এটা আণ্ডাৰগ্ৰাউণ্ড ছেপ্টিক টেংক আমি সুমুৱাই থৈ দিছোঁ আৰু ইয়াতে আউটলেটৰ পৰা আমি এনেকৈ পাইপ লৈ পেলাই এইটো আমি ড্ৰেইনেজ কৰি দিম। আৰু আমি এই ঘৰটোত যিবোৰ ইটা ব্যৱহাৰ কৰিছোঁ, সম্পূৰ্ণ ৰঙা ইটা ব্যৱহাৰ কৰিছোঁ। আপোনালোকক দেখুৱাইছোঁ এইবোৰ 1 নম্বৰ ইটা হয়। ইয়াৰ যিটো আপোনাৰ ইয়াত কিউৰিং সম্পূৰ্ণভাৱে কিউৰিং হৈ গৈছে, যিহেতু বৰষুণৰ বতৰ হোৱা হেতুকে এই ইটাবোৰ কিউৰিং হৈ গৈছে সম্পূৰ্ণভাৱে। আৰু আমাৰ দাদাসকলে কাম কৰি আছে, এওঁলোক একেবাৰে আমাৰ থলুৱা মানুহ, এওঁলোকে কাম কৰি খুব ধুনীয়াকৈ এই ঘৰটো বনাই আছে। ঘৰটোৰ আৰম্ভণিতে এইখিনি জেগাত এখন বাৰাণ্ডা এটা পজিশ্যন আমি ৰাখিছোঁ আৰু এইখন হ'ব মেইন ড'ৰ। এই মেইন ড'ৰখন আমি অকণমান ডাঙৰকৈ ৰাখিছোঁ, প্ৰায় 4 ফুটৰ হিচাপত ৰাখিছোঁ আমি, ডাবল পাল্লাৰ ড'ৰ যাতে ইয়াতে বহাব পাৰোঁ। আৰু ভিতৰলৈকে সোমাই প্ৰথম এইটো এটা হল ৰুম পাব, অকণমান দেখুৱাব বিচাৰিছোঁ। আৰু এই ৰুমটোতে ড্ৰয়িং আৰু ডাইনিঙৰ স্পেচটো ইয়াত মেনেজ হ'ব। ইয়াত আমি ড্ৰয়িং এৰিয়া স্পেচ এটা মেনেজমেণ্ট কৰিছোঁ আৰু ইয়াত এটা ডাইনিং হ'ব আৰু ইয়াতে সৰুকৈ এটা মডুলাৰ কিটচেন হ'ব আৰু এইটো এটা মাষ্টাৰ বেডৰুম হ'ব আৰু এইটো এটা গেষ্ট ৰুম হিচাপে আমি ইয়াত ৰাখিছোঁ। আৰু এনেধৰণে এটা খুব ধুনীয়া মডাৰ্ণ আছাম টাইপৰ ঘৰ বনাইছোঁ। আৰু যিসকল আমাৰ লগত বৰ্তমান কাম কৰি আছে, আমাৰ এই গৃহকাৰ কনষ্ট্ৰাকশ্যন কোম্পানীত যিসকল ব্যক্তিয়ে কাম কৰি আছে, আমাৰ একেবাৰে সকলোবিলাক খিলঞ্জীয়া থলুৱা আমাৰ ইয়াৰে লোকেল মানুহ। আৰু যিসকলে ভাবে যে কেৱল মিয়া মুছলমান হ'লেহে কাম কৰিব পাৰি নেকি বা মিয়া মানুহৰ দ্বাৰাহে আমি ঘৰ বনাব পাৰোঁ নেকি, এইটো একেবাৰে ভুল ধাৰণা। আমাৰ দাদাসকল বড়ো, ৰাভা এনেকুৱা বা আমাৰ অসমীয়া কোচ, কলিতা এনেকুৱা ধৰণৰ মানুহবোৰেই আচলতে আমাৰ কামবোৰ কৰি আছে। তেখেতৰ আমি ঘৰটো আচলতে বনাই আছোঁ। এই যিটো ঘৰ বনাই আছোঁ, কেৱল 8 মাহৰ আমাৰ চুক্তি আছে। 8 মাহৰ ভিতৰত আমি এই ঘৰটো সম্পূৰ্ণ কৰি উলিয়াম আৰু ইতিমধ্যে আমি 2 মাহত ইমানখিনি কাম কৰি উলিয়াইছোঁ আৰু আপোনালোকক ষ্টেপ বাই ষ্টেপ ভিডিঅ' প্ৰত্যেকটো সময়ৰে ভিডিঅ' আপোনালোকক আমি আগবঢ়াম। ধন্যবাদ।